বৃত্ত অধ্যায় 10 অনুশীলনী 10.1 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? এইটো চিত্ৰৰ কথা কৈছে। বহিবিন্দু এৰ পৰা বৃত্তলৈ টনা স্পৰ্শক এপিৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ, কেন্দ্ৰ অ'ৰ পৰা এ বিন্দুলৈ দূৰত্ব 25 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাস কিমান বুলি কৈছে। এতিয়া চোৱা, চিত্ৰটো দিয়া আছে। বহিবিন্দুটো আমাৰ এ আৰু স্পৰ্শ এৰ পৰা এইটো স্পৰ্শ এ পি লৈ দৈৰ্ঘ্য কিমান 24, কেন্দ্ৰ অ'ৰ পৰা এইটো আমাৰ কেন্দ্ৰ অ'ৰ পৰা এ লৈ কিমান 25 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাস। এতিয়া আমি ব্যাস উলিওৱাৰ আগতে আমি ইয়াৰ পৰা ব্যাসাৰ্ধ উলিয়ালে হ'ব। এতিয়া চোৱা কেনেদৰে কৰোঁ। অপশ্যনত দিয়া আছে 15 সেন্টিমিটাৰ, 14 সেন্টিমিটাৰ, 7 সেন্টিমিটাৰ, 12 সেন্টিমিটাৰ আমাৰ ছবিখন এইটো। তাৰপিছত কি কৈছে আমাৰ, এইটো আমাৰ কেন্দ্ৰ এৰ পৰা পি, এ পি দৈৰ্ঘ্য কিমান দিয়া আছে, সলিউশ্যন দিয়া আছে এ পি 24, আকৌ এও বা অ এ কিমান দিয়া আছে আমাৰ 25 সেন্টিমিটাৰ, আৰু অ পি হৈছে আমাৰ ব্যাসাৰ্ধ, আৰু এইটো আমাৰ 90 ডিগ্ৰী স্পৰ্শ বিন্দুত ব্যাসাৰ্ধৰ স্পৰ্শৰ লম্ব হয়। এইটো আমি উপপাদ্য আছিলে আমাৰ স্পৰ্শ বিন্দুত, এইটো স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ স্পৰ্শকৰ কি হয় লম্ব, মানে 90 ডিগ্ৰী। তেনেহ'লে এইটো এটা এ পি অ এটা সমকোণী ত্ৰিভুজ হয়। এটা সমকোণী ত্ৰিভুজ এ অ পিৰ পৰা সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে আমাৰ পাইথাগোৰাছৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহ'লে পাইথাগোৰাছৰ সূত্ৰৰ মতে ইয়াত আমাৰ অতিভুজ কোণটো এ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। লম্ব কোণটো আমাৰ এইটো য'ত 90 ডিগ্ৰী আছে, এইটো আমাৰ লম্ব অ পি স্কোৱাৰ, ভূমিটো আমাৰ এই স্পৰ্শডাল হ'ব এ পি স্কোৱাৰ। এতিয়া আমি মানখিনি বহাই দিম। এ কিমান আছে 25 স্কোৱাৰ, অ পি আমাৰ এইটো ইয়াৰ পৰা ইয়ালৈ আমাৰ কেন্দ্ৰৰ পৰা এইটো ব্যাসাৰ্ধ আমি অ পিটো যেনিবা আমি কি ধৰিছোঁ আৰ স্কোৱাৰ ইকুৱেল টু এ পি স্কোৱাৰ। এ পিৰ ভেলু আমাৰ আছে, এইটো বহাই দিম আমি 25 স্কোৱাৰ আৰ স্কোৱাৰ, এ পিৰ ভেলু আমাৰ 24 স্কোৱাৰ, 25 স্কোৱাৰ 625 আৰ স্কোৱাৰ 24 স্কোৱাৰ 576। এতিয়া আৰ স্কোৱাৰ ইকুৱেল টু 625 প্লাছ 576 টু লেফ্ট চাইডে আনিলে আমাৰ কি হ'ব মাইনাছ, আৰু আৰ স্কোৱাৰ ইকুৱেল টু 625 মাইনাছ 576 কিমান হয় আমাৰ 49। আকৌ আৰ ইকুৱেল এই স্কোৱাৰটোৰ ৰাইট চাইড আহিলে বৰ্গমূল, 49ৰ বৰ্গমূল আমাৰ কিমান 7। আৰ মানে আমাৰ ব্যাসাৰ্ধ আছিলে, আৰু আমাক ওলাব দিছে কি ব্যাস। তেনেহ'লে ব্যাস আৰু ব্যাসৰ মাজত এটা সম্বন্ধ আছিলে, কি আছিলে ব্যাস টুৱাইছ আৰ, ব্যাসাৰ্ধৰ দুগুণ। তেনেহ'লে আৰটো আমি পালোৱেই, তেনে আৰ ভেলু কিমান 7, 2 7 জাৰ 14। তেনেহ'লে আমাক ব্যাস ওলাব দিছিলে, ব্যাস আমি কিমান পালোঁ 14 সেন্টিমিটাৰ।
আৰু আমাৰ এই অপশ্যনটো আমাৰ ক'ত আছে বি তেনেহ'লে এনচাৰটো কি হ'ব আমাৰ বি এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰ 10.7 এইটো অ আৰু অদ্ৰেছ কেন্দ্ৰীয় দুটাই বিদ্যুৎ পৰস্পৰক এ আৰু বি দুটা বিন্দুত কটাকটি কৰে এ বি অদ্ৰেছক এম বিন্দুত ছেট কৰিলে অ এম এৰ মান কিমান হ'ব এটা 50 60 180 আৰু 90 এটা দুটা বৃত্ত আছে এ আৰু বি বিন্দু দুটাই পৰস্পৰ ছেট কৰিছে বুলি কৈছে ইয়াত কাটাকটি কৰিছে এ বি হৈছে আমাৰ এ বিটো আমাৰ সাধাৰণ জিয়া মানে দুটা বৃত্তৰ লগত আছে সেইকাৰণে এইটো সাধাৰণ জিয়া বৃত্তই কেন্দ্ৰক সংযোগ কৰা অ আৰু অদ্ৰেছ সদায় সাধাৰণ জিয়া এ বিৰ লম্ব সমদ্বিখণ্ডক হয় এইটো সদায় লম্ব সমদ্বিখণ্ডক গতিকে অ এম লম্ব সদায় এ বি লম্ব হোৱাৰ লগে লগে আমাৰ অ এম এৰ মান কিমান 90 ডিগ্ৰী তেন্তে আমাৰ অপশ্যনটো কি হ'ব ডি 90 ডিগ্ৰী চাওঁ আমি কি লিখিব লাগে লিখো এটা এনসাৰ দুটা বৃত্ত এইটো আমাৰ দুটা বৃত্ত অ অদ্ৰেছ আৰু সাধাৰণ জিয়া এ বি আৰু অদ্ৰেছ সংযোগ কৰা হ'ল আৰু এই বিন্দুটো আমাৰ এম আৰু অ এম এ কিমান হয় আমি ওলাব লাগে এটা দুটা বৃত্ত এ আৰু বি বিন্দুত পৰস্পৰক ছেট কৰিছে এ বি হৈছে সাধাৰণ জিয়া বৃত্তৰ কেন্দ্ৰ সংযোগ কৰা ৰেখা কোনটো অদ্ৰেছ সদায় এটা মনত ৰাখিলে হয় সদায় সাধাৰণ জিয়া কোনটো এ বিৰ লম্ব দ্বিখণ্ডক তেনেহ'লে অ এম লম্ব এ বি তেনেহ'লে কি হ'ব এতেকে অ এম এ কিমান ডিগ্ৰী আমাৰ লম্ব হোৱাৰ লগে লগে 90 ডিগ্ৰী তেনেহ'লে আমাৰ অপশ্যনটো কোনটো আছে ডি এইটো এনচাৰ ডি 90 ডিগ্ৰী এইখিনি মনত ৰাখিলে হ'ল 7 নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটিৰ এটা উক্তি এৰ বিপৰীতে এটা যুক্তি দিয়া আছে উক্তি এ অ কেন্দ্ৰযুক্ত বৃত্তটোৰ ব্যাসাৰ্ধ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ পি বহিবিন্দুৰ পৰা বৃত্তটোলৈ টি বিন্দুলৈ পি টি এডাল স্পৰ্শ কেন্দ্ৰ অৰ পৰা পি বিন্দুটোৰ দূৰত্ব 5 সেন্টিমিটাৰ তেন্তে পি টি স্পৰ্শৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ চিত্ৰ 10.8 দিয়া আছে যুক্তি আৰু কি কৈছে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শৰ ওপৰত লম্ব এটা উক্তি এইটো আমি কৈ দেখুৱাব লাগে হয়নে নহয় কিন্তু যুক্তি আৰটো আমি এইটো উপপাদ্য হিচাপে পাইছিলোঁ তেনেহ'লে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শৰ ওপৰত লম্ব এইটো আমাৰ শুদ্ধ হয় তেনেহ'লে অপশ্যন কেইটা আমাৰ আছে উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা কৰে এইটোতো আমাৰ আৰটো শুদ্ধ বুলি আমি গম পালোৱে আৰু এই উপপাদ্যৰ ভিত্তিত এইটো হয়নে নহয় আমি কৰি দেখুৱাব লাগিব বি উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য কিন্তু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় চি উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য এইটোতো একেবাৰে মিছা অলৰেডি মই ক'লোৱে আৰটো সত্য বুলি উক্তি এ অসত্য কিন্তু যুক্তি আৰ সত্য এতিয়া এ বি আৰু ডিৰ কোনটো হয় আমি এটা কৰি চাম আমাক 7 নম্বৰটো কি কৈছে অকেন্দ্ৰ মুক্তি এইটো কৰি ল'ম আমি এইটো অকেন্দ্ৰ বৃত্তটোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য
6 সেন্টিমিটাৰ। পি বহিবিন্দু, পিটো আমাৰ বহিবিন্দু, এইটো অ পৰা বৃত্তটোৰ টি বিন্দুলৈ পি টি, এইটো আমাৰ স্পৰ্শ এডাল টানিছোঁ, টি বিন্দু এডাল স্পৰ্শ হ'ল পি টি। কেন্দ্ৰ অ'ৰ পৰা পি লৈ, অ'ৰ পৰা পি লৈ দূৰত্ব কিমান কৈছে 5 সেন্টিমিটাৰ। তেন্তে স্পৰ্শৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হয় বুলি দেখাব লাগে। আৰু এইটো আমাৰ ব্যাসাৰ্ধ, এইটো আমাৰ। আৰু আমি কি জানো, স্পৰ্শৰ বিন্দুত এই বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শ ওপৰত সদায় লম্ব, এইটো আমাৰ 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী হোৱাৰ লগে লগে আমি এইটো টি অ' পিত এটা সমকোণী ত্ৰিভুজ হয়, আৰু সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চোৱা, ব্যাস মানে আমি ডি আখৰে চিম্বল কৰোঁ। ব্যাস ডি 6 আছে, তেনেহ'লে আৰ হৈছে ব্যাসাৰ্ধ, ব্যাসৰ আধা 6/2 কিমান হ'ব 3। আৰু অ' পি দিয়া আছে আমাক কিমান, অ' পি, আৰু আৰ মানে হৈছে আমাৰ অ' টি, আৰু অ' পি কিমান 5। আমি কি দেখাব লাগে, স্পৰ্শৰ দৈৰ্ঘ্যটো কিন্তু টি পি 4 সেন্টিমিটাৰ হয়নে নহয় চাওঁ আমি। এটা ত্ৰিভুজ অ' টি পিৰ পৰা কি পাওঁ, ইয়াত চোৱা আমাৰ লম্ব আমাৰ অ' টি, অতিভুজ অ' পি, আৰু আমাৰ ভূমিটো টি পি। এতিয়া চোৱা, অ' পি স্কোৱাৰ ইকুৱেল টু অ' টি স্কোৱাৰ প্লাছ টি পি স্কোৱাৰ, মানে এইচ স্কোৱাৰ ইকুৱেল টু পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এইচ মানে অতিভুজ, অতিভুজ আমাৰ অ' পি, অ' টি আছে আমাৰ লম্ব পি, আৰু টি পি হৈছে আমাৰ ভূমি। এতিয়া অ' পিৰ মান কিমান আমাৰ 5 বহাই দিলোঁ, অ' টিৰ মান আমি ওলাই থৈছোঁ 3। এতিয়া টি পিৰ মান ওলাব লাগে। এতিয়া চাওক 5 স্কোৱাৰ, ইয়াতে লিখিছোঁ টি পি স্কোৱাৰ, 5 স্কোৱাৰ 25, আৰু 3 স্কোৱাৰ 9, লেফ্ট ছাইডে আনিলে মাইনাছ হয়, এতিয়া মই ৰাইট ছাইডে লিখিছোঁ যেনিবা একেই কথা। 25 মাইনাছ 9 কিমান হ'ল 16। এতিয়া এই স্কোৱাৰটো এফালে গ'লে ইয়াতে লিখিছোঁ কিমান হ'ব বৰ্গমূল 16। তেনে টি পিৰ ইকুৱেল টু 16, আৰু 16ৰ বৰ্গমূল কিমান 4। তেনেহ'লে আমাৰ টি পিটো হৈছিলে আমাৰ স্পৰ্শৰ দৈৰ্ঘ্য, 4 সেন্টিমিটাৰ ওলাইছে। তেনেহ'লে আমাৰ উক্তি এইটো শুদ্ধ। আৰু উক্তি এইটো আৰৰ লগত শুদ্ধ ব্যাখ্যা কৰিছে। তেনেহ'লে উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা কৰে। তেনেহ'লে আমাৰ এই অপশ্যনটো কাৰেক্ট হয়, অপশ্যন এ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। 8 নম্বৰটো চাওঁ, এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শৰ স্পৰ্শবিন্দু সংযোগী ৰেখাডাল বৃত্তটোৰ কি হ'ব বুলি সুধিছে। ব্যাসাৰ্ধ হয়নে, ব্যাস হয়নে, ছেদক হয়নে, চাপ। তেনেহ'লে কি হয়, এ কেৱল 2, বি 1 আৰু 2, চি কেৱল 3, ডি 1 2 4। ইয়াৰ কোনকেইটা হয়, এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগী ৰেখাডাল বৃত্তটোৰ সদায় ব্যাস হয়। এইটো মনত ৰাখিবা, কি হয় ব্যাস। অপশ্যন এত আছে এনচাৰটো কেৱল 2। আমাক কি কৈছে, বৃত্ত দুটা আছে, এটা বৃত্ত, এইটো আমাৰ এটা বৃত্ত, দুডাল সমান্তৰাল স্পৰ্শক, এইটো আমাৰ ইয়াত আমাৰ স্পৰ্শবিন্দু, এইটো স্পৰ্শবিন্দু
এই সংযোগী ৰেখাডাল বৃত্তটোৰ কি হয় এইটো আমাৰ কেন্দ্ৰ এইটো সংযোগী ৰেখাডাল কি হয় এইটো কি বুলি কোৱা হয় আমাৰ বিয়াক বৃত্তৰ কেন্দ্ৰ মাৰে যোৱা ৰেখাডালক আমি কি বুলি কওঁ বিয়াক তেনেহ'লে আমাৰ এনসাৰটো কি হ'ব এ কেৱল টুটো হৈছে আমাৰ বিয়াক এইটো মনত ৰাখিবা বিয়াক এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 9 নম্বৰ ইয়া 9 নম্বৰটো চোৱা যদি এটা বৃত্তৰ এডাল জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হয় তেন্তে জিয়াডালে বৃত্তটোৰ কেন্দ্ৰত কৰা কোণৰ মাপ কিমান হয় এইটো মনত ৰাখিবা এটা বৃত্তৰ এডাল জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হ'লে তেন্তে জিয়াডালৰ বৃত্তটোৰ কেন্দ্ৰৰ কোণৰ মাপ সদায় 60 ডিগ্ৰী হয় কিয় হয় চাওঁ কাৰণ জিয়াডালে বৃত্তটোৰ কেন্দ্ৰৰ সৈতে এটা ত্ৰিভুজ গঠন কৰে ত্ৰিভুজটো তিনিটা বাহু জিয়া এডাল আৰু কেন্দ্ৰৰ পৰা জিয়াৰ দুইটা বিন্দুৰ দূৰত্ব বা ব্যাসাৰ্ধ পৰস্পৰ সমান হৈ যায় গতিকে ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ হয় আৰু আমি কি জানো প্ৰতিটো সমবাহু ত্ৰিভুজৰ কোণৰ মান 60 ডিগ্ৰী হয় এইকাৰণে এটা বৃত্তৰ দুডাল সমান্তৰাল এটা বৃত্তৰ এডাল জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হ'লে তেন্তে জিয়াডালৰ বৃত্তটোৰ কেন্দ্ৰত কোণৰ মান 60 ডিগ্ৰী সদায় মনত ৰাখিবা কি কাৰণ হৈছে মই ক'লোঁ কাৰণ কেন্দ্ৰৰ সৈতে থকা ত্ৰিভুজ এটা গঠন কৰে ত্ৰিভুজটো তিনিটা বাহু জিয়া এডাল আৰু কেন্দ্ৰৰ পৰা জিয়াৰ দুইটা বিন্দুৰ দূৰত্ব পৰস্পৰ সমান হয় আৰু পৰস্পৰ তিনিটা বাহু সমান হোৱাৰ লগে লগে এটা আমাৰ সমবাহু ত্ৰিভুজ গঠন হয় আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান আমাৰ 60 ডিগ্ৰী এইকাৰণে এটা বৃত্তৰ এডাল জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হ'লে জিয়াডাল বৃত্তটোৰ কেন্দ্ৰত কৰা কোণৰ মান 60 ডিগ্ৰী তেনেহ'লে অপশ্যন কোনটো আহিব আমাৰ বি অপশ্যন বি 60 ডিগ্ৰী এতিয়া 10 নম্বৰটো চোৱা 10 নম্বৰটো কি কৈছে অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা টনা স্পৰ্শক পি টিয়ে বৃত্তটোক টি বিন্দু স্পৰ্শ কৰিছে কোন অ পি টি আৰু কোন পি টি পি অ টিৰ সমষ্টি নিৰ্ণয় কৰা সমষ্টি মানে আমাৰ যোগফল এতিয়া প্ৰথমে আমি কি কৰিলোঁ এই ছবিটো আঁকি ল'ম চোৱা এতিয়া আমি অকেন্দ্ৰীয় বৃত্তৰ এইটো অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা টনা স্পৰ্শ পি টিয়ে ইয়াত এটা পি বিন্দু আছে অকেন্দ্ৰীয় বৃত্তৰ অ পি পি টি এইটো আমাৰ টি অ বিন্দুৰ স্পৰ্শ অ পি টি এইটো আমি সংযোগ কৰিম আৰু পি কি ওলাব গৈছে আমাক অ পি টি আৰু পি অ টিৰ সমষ্টি বা যোগফল উলিয়াব দিছে এতিয়া চোৱা আমি কি জানো এইটো আমাৰ স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব হয় এইটো আমি জানো মানে বৃত্তৰ এইটো আমি জানো যে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব আমি জানো যে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব তেতিয়াহ'লে স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধ কোনটো আমাৰ অতি তেনেহ'লে অতি লম্ব কাৰ ওপৰত পি টি তেনেহ'লে আমাৰ অতি পিৰ মান কিমান 90 ডিগ্ৰী এতিয়া চোৱা ত্ৰিভুজ এটা উৎপন্ন হৈছে অতি পিৰ পৰা অতিৰ পৰা এটা ত্ৰিভুজৰ কোণৰ তিনিটা কোণৰ সমষ্টি কিমান বুলি আমি জানো 180 অ পিতে আমি কেনেকৈ লিখোঁ পি অ টি ইকুৱেল কিমান 180 যিহেতু আমি অ টি পি মান জানো কিমান 90 আৰু আমাক ওলাব দিছে কি ওলাব দিছিলে আমাক অ পি টি আৰু
পি অ' টিৰ সমষ্টি পি অ' টি ইকুৱেল টু 180 আৰু অ' পি টি প্লাছ পি অ' টি ইকুৱেল টু 180 প্লাছ 90 ৰাইট চাইডে নিলে মাইনাছ হয় 90 তেনেহ'লে অ' পি টি প্লাছ পি অ' টি 180 মাইনাছ 90 কিমান 90 আৰু আমাক উলিয়াব দিয়া থৈছিলে অ' পি টি আৰু পি অ' টিৰ সমষ্টি মানে যোগফল উলিয়ালোঁ কিমান পালোঁ আমি 90 ডিগ্ৰী এইটোৱে আমাৰ এনচাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম